প্ৰিয় দৰ্শক, মহানুভৱতাৰ তথাস্থলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এক নতুন ভিডিঅ' আগবঢ়াইছোঁ। আপোনালোকে মই এই ভিডিঅ'টো ধৰ্মৰ ওপৰতে কোৱা হ'ব, গুৰুৰ ওপৰতে কোৱা হ'ব। সেয়েহে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাবলৈ নাপাহৰিব। প্ৰিয় দৰ্শক, আপোনালোকক আজি মই মায়া মৰা কিয় হ'ল, সকলোৱে মায়া মৰা ক'ৰ পৰা হ'ল, কিয় হ'ল, এইটো উৎসুক হৈ থাকে। সেয়েহে আজি আপোনালোকৰ আগত মই মায়া মৰা গুৰু অনিৰুদ্ধৰ ওপৰত ক'বলৈ ওলাইছোঁ। অনিৰুদ্ধ গুৰু গোপাল আটাই পৰম ভক্ত অনিৰুদ্ধ দেৱক ধৰ্মচাৰ্য ভাৰ দিওঁতে অনিৰুদ্ধ দেৱক দুজনা মায়াই বান্ধিছিল, ভক্তি মায়া আৰু সংসাৰৰ মায়া। গুৰু গোপাল আটাই জানিব পাৰি তেওঁ বচন দান কৰি কৈছিল, তুমি পাৰিবা মায়াক মৰ্দন কৰিব। মায়াক মৰ্দন মানে শেষ কৰিব পৰা বা মৰা, নাশ কৰা। সেইমতে অনিৰুদ্ধদেৱে গুৰুৰ বাক্য শিৰোধাৰ্য কৰি মায়াক মৰ্দন কৰি ধৰ্ম প্ৰচাৰ কৰিলে। তেওঁৰ শিষ্য যিমানেই বাঢ়ি গ'ল, সিমানেই বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটিল। কিন্তু তেওঁলোকক মায়ামৰা শিষ্য নামে জনাজাত হ'ল। শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে প্ৰচাৰ কৰা বা তেওঁ শিষ্যসকলক মায়া মৰা বুলি কোৱা হয় বা মায়া মৰা বৈষ্ণৱ সমাজ বুলি কোৱা হয়। আমাৰ মায়া মৰা সমাজ বুলি কোৱা হয় এইটো কাৰণেই, শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱে মায়াক মৰ্দন কৰিলে। সেয়েহে তেওঁ শিষ্য প্ৰশিষ্যসকলক মায়ামৰা বৈষ্ণৱ সমাজ বুলি কোৱা হয়। প্ৰিয় দৰ্শক, যোৱা খণ্ডত আপোনালোকক মই জনাইছিলোঁ শৰণ ভজনৰ ওপৰত। শৰণ প্ৰথম দিয়া শৰণ ভাগ হৈছে এশৰণীয়া বুলি কোৱা হয় আৰু ভজনক দুশৰণীয়া বুলি কোৱা হয়। দুশৰণীয়া ভকত বা পৰিপূৰ্ণ ভকত। দুশৰণীয়া ভকতে নিজ শাস্ত্ৰ পুথিখন পঢ়িব পাৰে। নিজ শাস্ত্ৰ বা এই ভাগ শাস্ত্ৰক ভিতৰ শাস্ত্ৰ বুলি কোৱা হয়। এই গুৰুপূৰ্ণ শাস্ত্ৰভাগৰ সাৰ মৰ্ম ভিতৰত কি আছে বহুতে জানিবলৈ ইচ্ছুক হৈ থাকে। এই ভিতৰ শাস্ত্ৰৰ ভাগত আছে ভাগৱত, পুৰাণ, বেদ, গীতা, সকলো শাস্ত্ৰ সাৰ মৰ্ম তত্ত্ব আনি গুৰুজনাই সেই শাস্ত্ৰভাগি লিখিছিল। বহুতো ভকতে নাজানে শাস্ত্ৰ ভাগত কি লিখা আছে। এই কথাখিনিকে এই ভিতৰ শাস্ত্ৰ ভাগত লিখা আছে। এতিয়া আমি এশৰণীয়া দুশৰণীয়া বুলি যিখিনি কথা কোৱা হ'ল, আমাৰ সমাজত, মই অন্য সমাজৰ কথা কোৱা নাই, আমাৰ মায়া মৰা যিসকল সমাজ আছে, ভকত আছে, এশৰণীয়া দুশৰণীয়া লৈ তেওঁলোকে কি কৰে, সমাজৰ সকামত মানে তাচল্য চাচল্য কৰে। কাৰণ তেওঁলোকে শৰণীয়ানো কি শব্দটো বুজি নাপায়। মাত্ৰ গোসাঁই বা সত্ৰাধিকাৰে শৰণ দিলে আৰু ভজন দিলে, আমি দুশৰণীয়া বা ভিতৰ ভাগত সোমালোঁ। শৰণীয়া নোহোৱাসকলক তেওঁলোকে কি কৰে, শৰণীয়া হ'বলৈ কয় বা হয়। হোৱাৰ পিছত দুশৰণীয়াসকলে যিখিনি ইলিটাৰেট ভকত বা ভকতনী আছে তেওঁলোকক তুচ্ছ জ্ঞান কৰে। কিন্তু তেওঁলোকে আকৌ কি ভকত মানেনো কি, শৰণ মানে কি, এই কথাখিনি উপলব্ধি কৰিবলৈ কেতিয়াও নিশিকিলে। মাত্ৰ সকামী ভকত হিচাপেহে তেওঁলোকে পৰিপূৰ্ণ হৈ ৰ'ল। আৰু যাই কি নহওক, আমি ভকত বুলি কওঁতে ভকতৰ তিনিবিধ আগতেই যোৱা খণ্ডতে কৈছোঁ, এটা সতগুণী, ৰজগুণী আৰু তমগুণী। এতিয়া সেইদৰে ভকতৰ খাদ্যও সতগুণীয়ে চাত্বিক আহাৰ খায়, ৰজগুণীয়ে আমিষ নিৰামিষ দুয়োবিধে ভোজন কৰে, সতগুণী
চাত্বিক আহাৰ খোৱাসকলক উত্তম বুলি কোৱা হৈছে। ৰাজসিক আহাৰ যি খায়, ৰাজভোগৰ দৰে মাছ মাংস সকলোবিলাক খায়, সেইসকলক মধ্যম বুলি কোৱা হৈছে। আৰু তামসিক আহাৰ খোৱাসকলে কি খায়? গেলা পচা টেঙা টুকুচা মদ মাংস অখাদ্যই ভক্ষণ কৰে। এইখিনি হ'ল তমগুণী আহাৰ বা তামসিক আহাৰ। এইখিনি তেওঁলোকে ভক্ষণ কৰে। এতিয়া ৰাজসিক বা চাত্বিক বা তামসিক এই তিনিবিধ ভকতে এনেধৰণৰ আহাৰ খায়। এইখিনি মই আপোনালোকৰ আগত অৱগত কৰিলোৱেই। এতিয়া আচল ভকতনো কোনজন? নিৰামিষ যিজন নিৰামিষভোজী চাত্বিক আহাৰ খায়, সেই ভকতজনে এনেকুৱা ধৰণৰ ভক্তি কৃষ্ণ সাধনা কৰে আৰু ভক্তিত অচল অটল। সেই ভকতজনে হৰি নামৰ বাবে পাৰ্থিৱ সম্পত্তিয়ে বিচলিত কৰিব নোৱাৰে। তেওঁৱেই ভকত আৰু সকলো জীৱ ঈশ্বৰময় দেখে আৰু কোনো তেওঁ শত্ৰু নাই মৃত্যু নাই। যেনে ধৰি লওক এজোপা গছৰ যেনে শত্ৰু মৃত্যু নাই, তেওঁ সকলোকে সমান ছাঁ দিয়ে, সেই আচল ভকতজন তেনেধৰণৰ। এতিয়া আমি যে ক'লো ৰজগুণী ভকত হয়, মধ্যম ভকত, এইবিধ ভকত আকৌ দুৰাচাৰী। তেওঁলোকে কপটীয়া মিছলীয়া কথাৰে জগতক ঠগে, মানুহক দেখুৱাই সাধু যেন দেখুৱাই, ভিতৰি তেওঁলোকে ভ্ৰেভেচাৰী হয়। শাস্ত্ৰ পুৰাণ পঢ়ি নিজকে জ্ঞানী বুজাই সমাজত স্থান ল'ব বিচাৰে, ভিতৰি ওলোটাটো কৰে। ধন মান সন্মানৰ আৰ্জনৰ বাবে তেওঁলোকে সমাজত বাহ ল'বৰ কাৰণে বহল বক্তৃতা দিয়ে, শাস্ত্ৰৰ কথা কয়। এনেদৰে ভকতসকলক তেওঁলোকে অনুগামী কৰিবলৈ বিচাৰে। তেওঁলোকে আকৌ নিজকে গুৰু সাজি অনুগত কৰি সকলো লোকক বেদ শাস্ত্ৰ বিৰোধী নীতি নিয়ম শুনাব আৰু দেৱ দেৱী পূজা আনকো কৰিব উপদেশ দিয়ে আৰু নিজকে সমাজৰ অতি উত্তম বুলি ভাবি অন্যক নীচ বুলি মনতে ভাৱ কৰে। এতিয়া আমি ভকতৰ পৰা আঁতৰি আহিলোঁ। এতিয়া মায়ামৰা বৈষ্ণৱ সমাজৰ আদিগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে উজনি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকক ভক্তি ধৰ্ম এনাজৰীয়ে একত্ৰিত কৰি এখন বহল বলিষ্ঠ সমাজ গঢ়িছিল। গুৰুজনাই এহাতেদি জনজাতিৰ সমাজখনৰ প্ৰগতি পৰিপন্থী সামাজিক বান্ধোনবোৰ আঁতৰ কৰিছিল, আনহাতেদি তেৰা নতুন মতাদৰ্শনৰ লগত সেই সময়ৰ চলিত সমাজৰ ব্যৱস্থা সুস্থ আৰু আদৰণীয় উপাদানবোৰ আঁকোৱালি লৈছিল। শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে ঘাইকৈ অনুন্নত জাতি জনগোষ্ঠীৰ মাজত ধৰ্ম বিলাইছিল। নিজে এজন চহকী ভূস্বামী হৈও এজন ধৰ্ম প্ৰচাৰক ৰূপে অনুন্নত অশিক্ষিত লোকসকলৰ সৈতে সহজ সৰলভাৱে জীৱন যাপন কৰিছিল। তেওঁলোকৰ অভাৱ অভিযোগ বুজ লৈ সমাধানৰ সূত্ৰ উলিয়াইছিল আৰু তেওঁলোকৰ পৰম্পৰাগত সামাজিক ৰীতি নীতি ধৰ্মীয় আৱেগ অনুভূতি সন্মান কৰিছিল। তেৰাই বৈষ্ণৱ দৰ্শনৰ পৰিসীমাৰ ভিতৰত থাকি তেওঁলোকৰ পূৰ্বৰে পৰা চলি অহা কেতবোৰ ধৰ্মীয় আচাৰ অনুষ্ঠান পালন কৰাত বাধা প্ৰদান নকৰি উদাৰতা পৰিচয় দাঙি ধৰিছিল। গুৰুজনাই এক শৰণ ভাগৱতী বৈষ্ণৱ ধৰ্ম ধাৰা নকৈ সজাই মায়ামৰা ধৰ্ম প্ৰৱৰ্তন কৰে। সাম্যকভাৱে জীৱ মাতৃ পৰম ব্ৰহ্ম হেতু সকলোকে আত্মা ৰূপে পুতুম বান্ধোন এনাজৰী এডালে বান্ধি সৰ্বকতা খন্দি ভাগৱত ঈশ্বৰক একতা কৰি সুহৃদয় ভাৱেৰে শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন মাজেৰে আধ্যাত্মিক আৰু পাৰমাৰ্থিক
পৰমাৰ্থিক কৃষ্ণ পৰমাৰ্থিক জ্ঞান লাভ কৰি ভাগৱতমুখী কৰোৱা ধৰ্ম প্ৰচাৰ প্ৰধান লক্ষ্য তেখেতৰ আছিল। প্ৰিয় দৰ্শক, আপোনালোকে এই কাহিনীটো ভালদৰে চাব। গুৰুজনাৰ ওপৰতে কথাখিনি কোৱা আছে। আমাৰ 4জনা গুৰুৰ ভিতৰত এইজন হ'ল শেষ গুৰু। শেষ গুৰু প্ৰথমজন আপোনালোকক আগতেই কৈছোঁ, শ্ৰী শ্ৰী শংকৰদেৱ, শ্ৰী শ্ৰী গোপালদেৱ, ক্ষমা কৰিব, শ্ৰী শ্ৰী শংকৰদেৱ, শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ, তাৰপিছতে শ্ৰী শ্ৰী গোপালদেৱ, তাৰপিছতে এই শেষজনা গুৰু হ'ল শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ। এতিয়া তেখেতৰ সাহিত্যৰাজিৰ ওপৰত অলপ চমুকে আপোনালোকৰ অৱগত কৰিব বিচাৰিছোঁ। তেওঁ সাহিত্যৰাজি আছিল অৰ্থ ভটিমা, টুটয়, ঝুমুৰা, মুক্তিমংগল নামৰ শিক্ষক প্ৰতিনিধি দুভাগকৈ মুঠ 8 ভাগ প্ৰসংগীয় বস্তু সহকাৰে 182জনা গীতেৰে এখন গীত শাস্ত্ৰ পুথি লিখিছিল আৰু পঞ্চম স্কন্ধ ভাগৱত লিখিছিল। পুৰন্দৰ উপাখ্যান ভাগৱত লিখিছিল। গদ্য আৰু শ্লোকৰ সম্বলিত নিজ শাস্ত্ৰৰ নামে কথাশাস্ত্ৰ ভাগ লিখিছিল। 805জনা ঘোষাযুক্ত ভক্তিমংগল ঘোষা শাস্ত্ৰ লিখিছিল। তেখেতে নাহৰণি থানত যেতিয়া তেওঁ সত্ৰ পাতি আছিল, তেতিয়া তেওঁ এইখিনি সাহিত্যৰাজি লিখিছিল, ধৰ্ম প্ৰচাৰ কৰিছিল। কৃষ্ণ।